গাইজ গুড মৰ্ণিং। যিহেতু আজি আপোনালোকক জনাম আছাম পুলিচ ABUB চেলাৰী একে সবিশে আপোনালোকৰ চেলাৰী স্লিপে সহ দেখুৱাম আৰু গ্ৰেড 4 যিটো আপোনালোকৰ গ্ৰেড 4ৰ চেলাৰী কিমান পায় সেইটো আপোনালোকক সবিশেষ মানে একে চেলাৰী স্লিপে সতি দেখুৱাম। আপোনালোকে মানে কি এনেই হাৱাতে নকওঁ, আপোনালোকে চেলাৰী স্লিপ লাইভ প্ৰুফে সতি দেখুৱাম। মানে কিমান টকা দৰমহা পায়, আদাৰ এলাউন্স কিমান পায়, আৰু আপোনালোকে যেতিয়া ডিউটিত যায় ডিউটিত টিয়ে কিমান পায়, আছাম পুলিচৰ কি পায় কি নাপায় সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব মানে কি আছাম পুলিচ ABUB আৰু লগতে আপোনালোকৰ গ্ৰেড 4 আছাম পুলিচৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যোনে গ্ৰেড 4ত সোমাইছে গ্ৰেড 4ত কিমান দৰমহা পায় আপোনালোকৰ সেইখিনি ভিডিঅ' সেইখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে জনাম, বুজিছে নহয়। আৰু আপোনালোকক 100% প্ৰুফ লৈ পিনে আপোনালোকক এই ভিডিঅ'টো বনাইছোঁ। চ' আপোনালোকে আৰু এটা কথা কৈ দিওঁ, আপোনালোকে যে ৰানিং ষ্টেমিনা বঢ়াবলৈ প্ৰটিনটোৰ কথা কৈ আছিল, প্ৰটিনটো মই আপোনালোকৰ ডেছক্ৰিপশ্যনৰ তলত দি দিলোঁ লিংকটো। আৰু যি কিতাপ আছাম ইয়েৰ বুক নতুন জানানে এইবিলাক যে কৈছিলোঁ এইবিলাক 2026 আহি গৈছে। মই আপোনালোকৰ মোৰ ষ্ট'ৰত লগাই দিছোঁ, তলত ডেছক্ৰিপশ্যনৰ তলত লগাই দিছোঁ। আপোনালোকে বিচাৰি নাপাব বুলি বহুতে কৈ আছিলে, পোৱা নাই। চ' এইবাৰ ষ্ট'ৰত মই আনি পিনে লগাই থৈ দিছোঁ। আপোনালোকে তাত গৈ পিনে যিকেইটা বস্তু লাগে আপোনালোকে ল'ব পাৰে যদি বিচাৰি পোৱা নাই ফ্লিপকাৰ্ট হেৰিত। চ' আপোনালোকে চাই পিনে ল'ব, তলত ডেছক্ৰিপশ্যনত পাব। আৰু প্ৰথম কথা আপোনালোকক টিয়ে কিমান পায় আছাম পুলিচৰ ক্ষেত্ৰত আৰু মানে কি ABUB ক্ষেত্ৰত সেইবিলাক সকলোখিনি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে 100% প্ৰুফে সহ আপোনালোকে দেখা পাব এতিয়া। চ' প্ৰথম আহোঁ আপুনি মানে কি গ্ৰেড 4 আছাম পুলিচ আণ্ডাৰত সোমোৱা ল'ৰা এটাৰ চেলাৰী স্লিপ। তাৰপিছত ছেকেণ্ড আপোনালোকৰ নেক্সট 2023ত সোমোৱা এটা ল'ৰাৰ আপোনালোকৰ চেলাৰী স্লিপ দেখুৱাম, যিটো আপোনালোকৰ 2000 নে 2100 পোষ্ট আছিল যেনেই অলপ দিন আগত যেন হৈ গৈছিলে যে যিটো সেইটো দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। প্ৰথমতে আপোনালোকে গ্ৰেড 4 এইটো চাই লওক, গ্ৰেড 4 যোনটো মানে পুলিচ ডিপাৰ্টমেণ্টত সোমোৱা চেলাৰী কিমান পাইছে। তাৰপিছত মই আছাম পুলিচ ABUB 2023ত সোমোৱাটোৱে চেলাৰী কিমান পায় সেইটো দেখুৱাম। তো গাইজ আপোনালোকে দেখিছে বেচিক পে যোনটো আপোনালোকৰ পে বুলি আছে 12,000, এইটো আপোনালোকৰ ABUB ক্ষেত্ৰত হয় 14,000। চ' গ্ৰেড পে আপোনালোকৰ 3,900, বুজিছে নহয়। পে বেন 12,000 আৰু গ্ৰেড পে হ'ল 3,900, বুজিছে নহয় গাইজ। আৰু আপোনালোকৰ টোটেল পে হ'ল আপোনালোকৰ 15,900 এইটো বেচিক পে এজন ফ'ৰ্থ গ্ৰেড চেলাৰী মানে ফ'ৰ্থ গ্ৰেড মানে চাকৰি, বুজিছে নহয়। আৰু লগতে ডিয়াৰনেছ এলাউন্স 58% চলি আছে বৰ্তমান, 9,200 কিমান টকা আপোনালোকৰ ডিয়াৰনেছ এলাউন্স পায়, বুজিছে নহয়। তাৰপিছত আপোনালোকৰ যিটো আপোনালোকৰ আদাৰ এলাউন্সটো আপোনালোকৰ কিমান 2,500 টকা পায়, বুজিছে নহয়। 2,500 টকাটো আদাৰ এলাউন্সটো আপোনালোকৰ যিটো গ্ৰেড 4 হয় আছাম পুলিচৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত সোমালেহে আপোনালোকে আদাৰ এলাউন্সত 2,500 টকা পাব। যেনে বেলেগ কিন্তু গ্ৰেড 4ত সোমালে আপোনালোকে এই 2,500 আদাৰ এলাউন্সটো নাপায়, বুজিছে নহয়। চ' আপোনালোকৰ গ্ৰছ টোটেল হ'ল কিমান 28,222 টকা, বুজিছে নহয়। 28,222 টকা আপোনালোকে গ্ৰছ টোটেল আপোনাৰ চেলাৰী বনে মানে গ্ৰেড 4ৰ ক্ষেত্ৰত। কিন্তু আপোনালোকৰ তাৰপৰা আপোনালোকৰ ডিডাকশ্যন হয়। ডিডাকশ্যন মানে কেনেকুৱা ধৰণৰ ডিডাকশ্যন, আপোনাৰ NPS থাকে, MMSLY থাকে, এইবিলাকৰ ক্ষেত্ৰত ডিডাকশ্যন হৈ আপোনালোকে পাব টোটেল মানে কাটি কুটি আপোনালোকে যদি এজন গ্ৰেড 4 চেলাৰী হয় আপোনালোকে 25,347 টকা আপোনালোকৰ নেট মানে একাউণ্টত সোমাব, বুজিছে নহয়। 25,347 টকা আপোনালোকে ফাৰ্ষ্ট জইন কৰাৰ সময়ত গ্ৰেড 4ৰ এজন কৰ্মচাৰীয়ে আপোনালোকে দৰমহা পাব, বুজিছে নহয়। আৰু আপোনালোকৰ এতিয়া বৰ্তমান ABUB-খিনি চাই ল'ব, ABUB-খিনি জনাম। আপোনালোকে আছাম পুলিচ ABUB চেলাৰী 2023ত যোনখিনি কেণ্ডিডেট সোমাইছিল তেখেতলোকে এতিয়া বৰ্তমান চেলাৰী কিমান পাই আছে তাৰ ওপৰত দেখুৱাম। আৰু টিয়ে কিমান পায়, টিয়ে ডিউটি মাৰিলে কিমান পায় সেইটো দেখুৱাইছোঁ, আপোনালোকে চাই লওক। তো গাইজ এইটো মানে কি আপোনালোকৰ 2023ত যোনটো 2100 পোষ্ট ওলাইছিল তাৰে এটা ল'ৰাৰ আপোনালোকৰ চেলাৰী স্লিপ, যিটো আপোনাৰ দুটা ইনক্ৰিমেণ্ট লগাৰ কাৰণে 14,000ৰ পৰা আপোনালোকৰ 15,830 টকা হ'ল এতিয়া তেওঁ, বুজিছেনে। দুটা ইনক্ৰিমেণ্ট মানে 2 বছৰ হ'ল যে চাকৰি কৰা, সেইবাবে আপোনালোকৰ তেখেতলোকৰ 15,830 লগতে আপোনালোকৰ গ্ৰেড পে 5,600, টোটেল বেচিক পে হ'ল আপোনালোকৰ 21,430 টকা, বুজিছে নহয় এজন ABUB-ৰ 2 বছৰ চাকৰি কৰাৰ পিছত। তাৰপিছত তেখেতলোকে পায় আপোনালোকৰ ডিয়াৰনেছ এলাউন্স, যিটো ডিএত পায় আপোনালোকৰ 12,428 টকা পায়, দেখিছে নহয় আপোনালোকৰ ডিয়াৰনেছ এলাউন্সত চাওক। তাৰপিছত তেখেতলোকে পায় হাউচ ৰেণ্টৰ বাবে 1,500 টকা, বুজিছে নহয়। হাউচ ৰেণ্টৰ কাৰণে 1,500 টকা পায়, মেডিকেলত 600 টকা পায়, কম্পনচেটৰীত পায় আপোনালোকৰ 1,072 টকা, আৰু আদাৰ এলাউন্সত 3,000 টকা পায়, যিটো আপোনালোকৰ বেলেগ চাকৰিয়ালে নাপায় পুলিচৰ বাহিৰে আদাৰ এলাউন্সত। তো গ্ৰছ টোটেল আপোনালোকৰ চেলাৰী হ'ল কিমান 40,031 টকা, বুজিছে নহয়। আছাম পুলিচ ABUB 2 বছৰ চাকৰি কৰাৰ পিছত 40,000 আপোনালোকৰ 31 টকা, 40,031 টকা। আৰু আপোনালোকৰ মানে ডিডাকশ্যন যেনেকৈ কৈছিলোঁ আপোনালোকৰ NPSত কাটে, তাৰপিছত MMSYত কাটে, তাৰপিছত তেনেকুৱা আপোনালোকৰ GISত কাটে, তেনেকুৱা কাটি কুটি আপোনালোকৰ মানে ইনহেণ্ড চেলাৰী, ইনহেণ্ড মানে হাতত আপোনালোকৰ ক্ৰেডিট হ'ব, যোনটো একাউণ্টত সোমাব আপোনালোকৰ 2 বছৰ চাকৰি কৰাৰ পিছত আছাম পুলিচৰ। এতিয়া বৰ্তমান সোমাই আছে ল'ৰাটো আপোনালোকৰ 36,012 টকা আপোনালোকৰ ইনহেণ্ড চেলাৰী সোমাই আছে 2 বছৰ। এই 2100 পোষ্ট যে ওলাইছিল মাজতে তেখেতলোকৰ চেলাৰী 36,012 টকা আপোনালোকৰ
তেওঁৰ বেংকৰ একাউণ্টত সোমাই আছে বুজিছে নহয়। এতিয়া নেট এমাউণ্ট মানে যিটো আপোনালোকে ইন হেণ্ড পাব, আপোনালোকৰ মানে চেলাৰী ক্ৰেডিট হয় যোনটো 37,000 টকা পাই আছে বুজিছে নহয়। আৰু আপোনালোকে এতিয়া বৰ্তমান মই টিয়ে দেখুৱাম, টিয়ে কিমান পায় আপোনালোকে সেইটো দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। তো গাইছ এতিয়া বৰ্তমান আপোনালোকৰ টিয়ে দেখুৱাওঁ, যি 2 দিন 3 দিন বা 4 দিন কৰিলে, খুব বেছি এসপ্তাহ কৰিলে আপোনালোকৰ যিটো টিয়ে সোমায় ট্ৰেভেলিং এলাউঞ্চ দিয়ে, আপোনালোকৰ যিটো বিল বনাব লাগে, যিটো জমা দিলে আপোনালোকৰ লগতে সোমাই আপোনালোকৰ 1580 টকা। খুব বেছি আপোনালোকৰ 4-5 দিন যদি ডিউটি কৰে, যদি বাহিৰৰ ডিউটি কৰে, আপোনালোকে যদি টিয়ে বিলটো বনাই দিয়ে আপোনালোকৰ 1580, তেনেকুৱা মাহটোত আপুনি যিমান ডিউটি মাৰিব তেনেকুৱা আপোনালোকৰ টিয়ে পাব বুজিছে নাই। টিয়ে ট্ৰেভেলিং এলাউঞ্চ পায়। এই ট্ৰেভেলিং এলাউঞ্চ মিলাই আপোনালোকৰ যিটো সি 37,000 পাই আছে, যদি ডিউটি বেছিকৈ মাৰি থাকে তেওঁ 40,000 ওপৰত আপোনালোকৰ দৰমহা হৈ যায় বুজিছে নহয়, যিটো টিয়ে পায়। তাৰ বাহিৰে এৰিয়া চেৰিয়া এইবিলাক বেলেগ কথা, এৰিয়া চেৰিয়া নকওঁ বাৰু, এতিয়া বুজাই নকওঁ। চ' আপোনালোকে গম পালে এতিয়ালৈকে 37,000 আৰু টিয়ে চিয়ে মিলাই মানে এজন অসম পুলিচ ABUB মানে AB আৰু UB হেৰি শাখাৰ আপোনালোকৰ টোটেল আপোনালোকৰ 40,000 দৰমহামান পায়গৈ বুজিছে নহয়। তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। সকলো জেনুইন কণ্টেণ্ট পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব, আৰু লগতে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কমেণ্ট এটা দিব নাপাহৰিব। কমেণ্ট এটা দিলে আপোনালোকে কমেণ্ট এটা দিলে মোৰ উৎসাহ বাঢ়ে নতুন নতুন ভিডিঅ' বনাবলৈ। চ' আজি ভিডিঅ'টো ইমানেই আছিল, ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ধন্যবাদ।